বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক এটি শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। তো শিক্ষা বিভাগৰ লগত জড়িত বিভিন্ন বাবতৰিবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অল অপশ্যন থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো বন্ধুসকল আহক আজিৰ মূল বিষয়টোলৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ইতিমধ্যে যোৱা 5 আগষ্ট তাৰিখে বিজ্ঞাপন এখনি পাব্লিছ কৰিছিলে DWৰ ফালৰ পৰা প্ৰায় 35,000 প্লাছ কেণ্ডিডেটৰ বাবে, যিসকলে ইতিমধ্যে ষ্টেট পুল কণ্ট্ৰেকচুৱেল আৰু SSA কণ্ট্ৰেকচুৱেল শিক্ষক হিচাপে কাম কৰি আছে। তেখেতসকলৰ 5 বছৰৰ এক্সপিৰিয়েঞ্চ থকা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তিৰ বাবে এডভাইচমেণ্ট পাব্লিছ কৰিছিলে তেখেতসকলক ৰেগুলাৰাইজেশ্যন কৰাৰ বাবে। তো বন্ধুসকল ইতিমধ্যে এই প্ৰাৰ্থীসকলে আবেদনৰ বাবে যিটো সময়সীমা দিয়া হৈছিলে এইটো আছিলে 6 আগষ্টৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকৰ 12 আগষ্টলৈকে আবেদনৰ যিটো প্ৰক্ৰিয়া আছিল। বিশেষ নিযুক্তিৰ বাবে জাৰি কৰা বিজ্ঞাপনৰ স্থগিতাদেশ দিছে উচ্চ ন্যায়ালয়ে। চাকৰি নিয়মকৰণৰ নামত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছিল বিজ্ঞাপন, এইটো অৰ্থাৎ DWৰ ফালৰ পৰা জাৰি কৰিছিল বিজ্ঞাপন। ঠিকাভিত্তিক শিক্ষকৰ বেতনৰ সুৰক্ষাৰ সন্দৰ্ভত বিজ্ঞাপনত নাছিল কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাছিল চৰকাৰৰ ফালৰ পৰা যে তেখেতসকলৰ যিটো বেতন সুৰক্ষা ইয়াৰ এই সন্দৰ্ভত কোনো কথা নাছিল, যাৰ বাবে তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে। অলৰেডি হাইকোৰ্টৰ ফালৰ পৰা উভয় পক্ষৰ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে এই বিজ্ঞাপনত। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই খবৰখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱী শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।